ফাগুন মানি বহাগৰ আগমন। ফাগুনে লৈ আহে প্ৰকৃতিৰ বুকুলৈ বসন্ত। বহাগৰ আগমনত প্ৰকৃতিয়ে যেন প্ৰাণ পাই উঠিছে। চহৰে নগৰে এতিয়া বহাগ বিহুৰ প্ৰস্তুতি। কাৰণ ফাগুন অহা ধূলিয়ৰী বাটেৰে আকৌ আহিল অসমীয়াৰ বাপতি সাহোন বহাগ বিহু। বৰদৈচিলাৰ আগজাননীৰ পাছতেই ৰাজ্যৰ চুকে কোণে নগৰে চহৰে এতিয়া বহাগ বিহুৰ প্ৰস্তুতি। ঢোলপেপা গগনাৰে ৰজনজনাই উঠিব পাহাৰ ভৈয়াম। বহাগ অহাৰ প্ৰাক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বিহু নৃত্যৰ কৰ্মশালা। সমান্তৰালভাৱে ভূমিপুত্ৰ ঠেঙাল কছাৰীসকলৰ ঐতিহ্য সংস্কৃতি তৰাচিয়া বিহুৰ বাবেও প্ৰস্তুতি চলিছে তিতাবৰত। সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ কেন্দ্ৰীয় অধিৱেশন আৰু কেন্দ্ৰীয় তৰাচিৰা বিহুৰ বাবে তিতাবৰত ঠেঙাল কছাৰী বিহু নাচৰ আখৰাত ব্যস্ত এতিয়া ঠেঙাল কছাৰী গাভৰুসকল। কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিবলৈ লোৱা তৰাচিয়া বিহু নাচিব 1000 নাচনীয়ে। গোলাঘাটত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় অধিৱেশন। সদৌ অসম ঠেঙাল কছাৰী যি দ্বিবাৰ্ষিক অধিৱেশন প্ৰস্তুত কৰিছে, তাৰ লগত সংগতি ৰাখি যিহেতু আমাৰ খোলাংগুৰি নাচৰ 1000 গৰাকী নাচনীয়ে নচোৱা সিদ্ধান্ত এটা আছিলে, সেইমতে আমি ইয়াত আখৰা কৰি আছোঁ। অকল ইয়াতে নহয়, ইয়াত 50 গৰাকী নাচনীয়ে যিহেতু আখৰা কৰি আছে, আমি ইয়াৰ আগত মেডেলোৱাজনত কমেও 60-70 গৰাকী অকণমান বয়োজ্যেষ্ঠ মহিলা যুৱতী চব মিক্স কৰি আমি এটা কৰ্মশালা সামৰি আহিছোঁ। ইয়াত সামৰি আমি এতিয়া আউৰীয়া গাঁৱলৈ যাম। আউৰীয়া গাঁৱত কমেও 100 নাচনী গোট খাই আছে বুলি আমালৈ ফোন কৰিছে। আমি সেয়াত প্ৰশিক্ষণ দিম। তাৰ উপৰিও আমি তিতাবৰ পৰা মনজিৎ শইকীয়াই ইতিমধ্যে ক'লে যে 300 গৰাকী নাচনী আমি কাছমাৰীলৈ লৈ যাম বুলি আমি একদম পূৰ্ণদমে প্ৰস্তুত চলাই আছোঁ। ইয়াৰ উপৰিও আমাৰ তৰাচিয়া দলটিও তালৈ যাব বুলি আমি প্ৰস্তুতি সম্পূৰ্ণ কৰি ইতিমধ্যে আমি ৰেডি হৈছোঁৱে প্ৰায়। সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ যি ষষ্ঠদশ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন অহা 25 আৰু 26 মাৰ্চত আমাৰ গোলাঘাট জিলাৰ সমিতিৰ আতিথ্যত কাছমাৰী হাতীখোৱা চক্ৰধৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই 25 তাৰিখে যি অধিৱেশনৰ কাৰ্যসূচী হ'ব, অধিৱেশনৰ কাৰ্যসূচীৰ পাছতে পাছদিনাখনলৈ আমি 26 তাৰিখৰ দিনা আমাৰ সাংস্কৃতিক কাৰ্যসূচী ৰখা হৈছে। আমাৰ অসমৰ ভূমিপুত্ৰ ঠেঙাল কছাৰীসকলৰ যি কৃষ্টি সংস্কৃতি আছে, এই কৃষ্টি সংস্কৃতি আমি 26 তাৰিখৰ দিনা আমি দাঙি ধৰিবলৈ চেষ্টা কৰিম। আমি তাতেই 26 তাৰিখৰ দিনা আমাৰ ঠেঙাল কছাৰী সম্প্ৰদায়ৰ যিসকল যুৱতী আছে, মহিলা আছে, তেখেতলোকৰ দ্বাৰা আমি 1000 গৰাকী শিল্পীৰ দ্বাৰা যি আমাৰ খোলাংগুৰি নাচ আছে, এই খোলাংগুৰি নাচ একেলগতে আমি তাত প্ৰদৰ্শনৰ কাৰণে ব্যৱস্থা এটা কৰিছোঁ। সেই হেতুকে আমি যোৰহাট জিলা ঠেঙাল কছাৰী সংগঠনে যোৱা 10 তাৰিখৰ পৰা আমি এটা কৰ্মশালা আহ্বান কৰিছিলোঁ। এই কৰ্মশালা আজি ইয়াত আপোনাৰ 17 তাৰিখলৈকে আজি ৰিহাৰ্চল ইতিমধ্যে 7 দিন হৈ গৈছে। আৰু আমাৰ ৰিহাৰ্চলত আজি আপোনালোকে অহাৰ বাবে আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ৰিহাৰ্চলৰ লগতে আপোনালোকে দেখিছে যে আমাৰ প্ৰশিক্ষক মোহন কছাৰী ডাঙৰীয়া আছে। মোহন কছাৰী ডাঙৰীয়াই আমাৰ গোটেই ব্যৱস্থাপনাটো কৰিছে আমাৰ যোৰহাট জিলা। আমি প্ৰায় 300 গৰাকী শিল্পী কামেৰাৰ পৰা যোৰহাট জিলাৰ পৰা তাত অংশগ্ৰহণ কৰাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু অসমৰ বিভিন্ন জিলাৰ পৰা যি 7খন জিলা সাঙুৰি আমাৰ ঠেঙাল কছাৰীসকল আছে, সেই 7খন জিলাৰ পৰা তাত 1000 গৰাকী শিল্পী একেলগতে আমাৰ যি খোলাংগুৰি নাচ প্ৰদৰ্শন কৰিব। ধন্যবাদ। তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।